Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা খানা চানা খাই মেলিহে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু খানা চানা খাই মেলি এটা ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱা ভাতে খালোঁ বাৰু আৰু এতিয়া দুপৰীয়াৰ কাৰণে ভাবিছোঁ আজি চাওমিন বনাম বুলি ভাবিছোঁ আৰু কিমাননো আপোনালোকক খানা বনাই দেখুৱাই থাকিম আৰু সেইটো কাৰণে ভাবিছোঁ আজি চাইনিজ ৰেচিপি এটা আপোনালোকক বনাই পেলাই দেখুৱাম বুলি ভাবিছোঁ আৰু তাকে আজি ভেজ চাওমিন বনাম বুলি ভাবিছোঁ আৰু এতিয়া যেহেতু শাওন মাহ চলি আছে সেইটো কাৰণে চিকেন দিব নোৱাৰি আৰু সেইটো কাৰণে ভাবিছোঁ আজি ভেজ চাওমিনকে বনাম আৰু আপোনালোককো দেখুৱাম ধুনীয়াকৈ ভিডিওটো শেষলৈকে চাই থাকিব আৰু এইকেইদিন গৰম বহুত পৰিছে আপোনালোকৰ এইফালে কেনেকুৱা হৈছে গৰম কমেণ্টত জনাব আমাৰ এইফালে হ'লে একদম পুৰা মানে গৰমত থাকিব পৰা নাই মানুহ পুৰা ঘামি জামি এদায় আৰু এইটো কাৰণে এইফালে এয়া ভাত পানী খাই দিছেনে ফেনৰ তলত অকণমান বহি লৈছোঁ এইফালে এয়া চুপাৰত আৰু আপোনালোকৰ লগতে কথা পাতি অকণমান এয়া বহি লৈছোঁহি কাম চাম কৰি পেলাই আজৰি হৈ আৰু এতিয়া দুপৰীয়াৰ কাৰণে আকৌ চাওমিন বনাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বুলি ভাবিছোঁ ব'লক তেনেহ'লে মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁগৈ এইফালে চাওমিন বনাবলৈ কাৰণে এয়া কেপচিকাম দুটা লৈ লৈছোঁ আৰু এয়া গাজৰ দুটা এটা পিঁয়াজ লৈ লৈছোঁ আৰু এইখিনি চাওমিন লৈ লৈছোঁ প্ৰথমতে এয়া চাওমিনখিনি এয়া পানীতে তিয়াই লৈছোঁ ধুনীয়াকৈ আৰু তেতিয়ালৈকে গোটেই চব্জিখিনি মই কাটি ল'ম এয়া দিছেনে চাওমিনখিনি কোমলি যাবলৈ কাৰণে প্ৰথমতে এয়া পানীত তিয়াই লৈছোঁ বইল কৰি ল'লেও হয় যদি মানে সোনকালে বনাবলগীয়া হয় তেতিয়া বইল কৰি ল'লেও হয় আৰু মই বইল কৰি লোৱা নাই বাৰু এতিয়া পানীতে তিয়াই লৈছোঁ যিহেতু টাইম আছে অকণমান আৰু চাওমিনৰ লগতে এয়া কেইটামান চয়াবিনো তিয়াই দিছোঁ একেলগতে বেছি দিয়া নাই চয়াবিন এয়া কমকৈ দিছোঁ চাওমিনখিনি কোমলি হোৱালৈকে মই এইফালে এয়া চব্জিখিনি কাটি লওঁ গাজৰ আৰু লগতে কেপচিকামো লৈ লৈছোঁ মিহি মিহি কাটি পেলাই লগতে এয়া এটা পিঁয়াজো লৈ লৈছোঁ এইফালে এয়া জলকীয়া দুটাও লৈ লৈছোঁ অকণমান স্পাইচি হ'বলৈ কাৰণে এইফালে এয়া গোটেই চব্জিখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এয়া খুন্দুনাতে আদা এটুকুৰা থেতালি লওঁ অকণমান মিহিকৈ খুন্দি লওঁ এইফালে এয়া চাওমিনখিনি এয়া দেখিছেনে ধুনীয়াকৈ পূৰা কোমলি গ'লে পূৰা কোমল হৈ গ'ল আৰু এতিয়া চাওমিনটো বনাবলৈ ষ্টাৰ্ট কৰোঁ এইফালে এয়া কেৰাহীও গেছত পাতি দিয়া হৈ গ'ল আৰু মানে এয়া ভোট জলকীয়া আচাৰ বনাইছিলোঁ আৰু এয়া ভোট জলকীয়া আচাৰটো শ্বৰ্ট ভিডিঅ'ত দি দিম আপোনালোকে শ্বৰ্ট ভিডিঅ'ত গৈ পেলাই চাবগৈ পাৰে এইফালে এয়া কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে মই অকণমান মিঠাতেল দিছোঁ এয়া এতিয়া তেলখিনি অকণমান এনেকৈ চবফালেকৈ পেলাই দিওঁ আৰু গৰম হ'বলৈ দিওঁ এইফালে এয়া তেল গৰম হৈ গ'ল ইয়াত দেখিছেনে আৰু এতিয়া মই ইয়াতে গোটেই চব্জিখিনি প্ৰথমে ভাজি ল'ম কেপচিকাম আৰু গাজৰ দি দিছোঁ ইয়াত এইখিনি ধুনীয়াকৈ চব্জিখিনি প্ৰথমে ভাজি লওঁ কিছুমানে আধা কেঁচাকৈ খাই ভাল পায় আৰু কিছুমানে ধুনীয়াকৈ সিজাই ল'লে খাই ভাল পায় আৰু এতিয়া মই অকণমান সোৱাদ অনুসৰি নিমখ অলপমান ছটিয়াই দিছোঁ ইয়াতে আৰু আজি চাওমিনৰ ৰেচিপিটো একদম চিম্পলকৈ বনাম বেছি মছলা পাতিও নিদিওঁ যিহেতু এতিয়া বহুত গৰম পৰিছে এইকেইদিন আৰু সেইটো কাৰণে একদম চিম্পলকৈ বনাম এইফালে এয়া চব্জিখিনিও আধা সিজা হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান এয়া চয়াবিন দি দিছোঁ চয়াবিনটো অপশ্যনেল হয় আপোনালোকে যদি চয়াবিন দিলে ভাল পায় আপোনালোকে দি ল'ব পাৰে নাইবা নিদিলেও হৈ যায় বেটাই চয়াবিন দিলে ভাল পায় আৰু সেইটো কাৰণে মই কেইটামান চয়াবিনো দি দিছোঁ ইয়াতে
এইফালে এয়া চয়াবিনো আধা সিজা হৈ গ'ল, মানে হাফ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া আপোনালোকে চব্জিখিনি কাঢ়ি ল'বও পাৰে, নাইবা নকঢ়াকৈও চাওমিনখিনি ইয়াত দি দিব পাৰে, নিজৰ ওপৰত কথা। আৰু মই এইখিনি কাঢ়ি নলওঁ বাৰু, ইয়াতে মই চাওমিনখিনি ওপৰত দি দিছোঁ, কিয়নো তিয়াই লৈছোঁ ধুনীয়াকৈ আৰু পূৰা কোমল হৈ গ'ল, বেছি টাইম নালাগে সিজিবলৈ কাৰণে, আৰু সেইটো কাৰণে ইয়াৰ ওপৰতে দি দিছোঁ। এয়া কিছুমানে চাওমিনখিনি আগতীয়াকৈ সিজাই পেলাই চব্জিখিনি পাছত দিয়ে, মানে আধা সিজাকৈ দিয়ে, কিন্তু বেটাই মানে আধা সিজাকৈ দিলে নাখায়, আৰু সেইটো কাৰণে মই চব্জিখিনি আগতীয়াকৈ সিজাই লৈছোঁ, তাৰপিছতে চাওমিনখিনি দিছোঁ। এয়া এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স আপ কৰি দিছোঁ। আৰু ইয়াতে মই অকণমান আদা পেষ্ট দি দিছোঁ, অকল আদা দিছোঁ, আদা পেষ্ট দিলে খাই ভাল লাগে চাওমিনত, আৰু সেইটো কাৰণে আদা পেষ্ট দিছোঁ। আৰু ৰেডিমেড আদা পেষ্টটো দিব পাৰে আপোনালোকে, মোৰ ওচৰত ৰেডিমেডটো নাইকিয়া আছিলে, আৰু সেইটো কাৰণে মই হোমমেড বনাই পেলাই আদা পেষ্ট দি দিছোঁ। আৰু ইয়াত হালধি দিবলৈ দৰকাৰ নাই, যিহেতু মানে তেলৰ যিটো কালাৰ থাকে সেইটোৱে ধুনীয়াকৈ উঠে, আৰু যিটো সেউজীয়া কমলা কেপচিকম আৰু গাজৰৰ যিটো কালাৰ আছে সেই কালাৰটো নাইকিয়া হৈ যাব হালধি দিলে, আৰু সেইটো কাৰণে হালধি মই দিয়া নাই। এনেকৈও দেখিবলৈ ধুনীয়া হৈছে। এইফালে এয়া চাওমিনখিনি অলমষ্ট ৰেডি হৈয়ে গ'ল, আৰু ইয়াতে মই অকণমান এয়া চাট মছলা ছটিয়াই দিম। আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি আকৌ এবাৰ মিক্স কৰি দিছোঁ। এইফালে এয়া বেটাৰ আৰু মোৰ কাৰণে কাঢ়ি ল'লোঁ, আৰু এতিয়া ইয়াতে মই কেঁচা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি লাষ্টত দিলে মানে খাই ভাল লাগে মানে। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স আপ কৰি দিছোঁ আকৌ এবাৰ। তাৰপাছতে ইয়াতে অকণমান এয়া নেমু টেঙা চেপি দিওঁ, যিহেতু গৰম বহুত পৰিছে, অকণমান স্পাইচি মানে খাট্টা নিমখীয়া জ্বলা গোটেইকেইটা দি দিছোঁ ধুনীয়াকৈ। আৰু ইয়াৰ অকণমান কেঁচা জলকীয়াও দি দিছোঁ কাটি পেলাই। আৰু এতিয়া ইয়াতে মই টমেটো চচ দি দিছোঁ অকণমান, লাষ্টত টমেটো চচ অকণমান দি দিছোঁ, আৰু লগতে এয়া অকণমান চিলি চচো দি দিছোঁ। পূৰা খাটা নামকিন আৰু পূৰা স্পাইচি কৰি দিছোঁ। এয়া আৰু চচ বেছি দিয়া নাই বাৰু, লাগিলে মানে আকৌ লৈ ল'ব ওপৰত। এতিয়া যে জোখৰ মতে দি দিছোঁ, আৰু মিষ্টাৰে যিহেতু বেছি চচ নাখায়, বেটাৰহে চচ বেছি খায়, সেইটো কাৰণে মিষ্টাৰৰ কাৰণে চচ কমকৈ দি দিছোঁ। এইফালে এয়া মোৰ চাওমিনৰ ৰেচিপি ৰেডি হৈ গ'ল, আৰু এতিয়া এয়া প্লেটত উলিয়াই লৈছোঁ ধুনীয়াকৈ। এইফালে মিষ্টাৰ আৰু বেটাই খালে, আৰু এতিয়া ময়ো খাই লওঁ ধুনীয়াকৈ। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব, আৰু মোৰ ৰেচিপিটো যদিহে ভাল লাগিলে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজি কাৰণে তেনেহ'লে বাই বাই। মজা হৈছে।